বোকাজানত চোৰৰ চাফাই অভিযান বোকাজানত চোৰৰ লক্ষ্য এতিয়া দোকানসমূহৰ ওপৰত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে এতিয়া বোকাজানবাসী নিশা বোকাজান ষ্টেচন তিনিআলিত থকা অজয় ভাৱাল আৰু নাৰায়ণ দাসৰ দোকানৰ পৰা নিশা সুযোগ বুজি চোৰে লুটি নিলে ৩ লাখকৈ অধিক অৰ্থাৎ ৩ লাখতকৈও অধিক মূল্যৰ বিভিন্ন ধৰণৰ সামগ্ৰী। নমস্কাৰ। মৰ্ণিঙত মানে আমাৰ এই দাদাটো ফোন কৰিছে কি আমাৰ দোকানত চুৰি হ'ল। আমাৰ এছ'চিয়েশ্যনক জনাইছে। আমি ইমিডিয়েটলি আহি চালোঁ, তালাকেইটা ভাঙা আছিলে, কণ্ডিশ্যন ভাঙা। দুটা দোকান, এই দাদাটোতো বিকলাংগ হয়, এই দাদা দোকানটো চুৰি হ'ল। এপ্ৰক্সিমেটলি মানে অনুমান লগালোঁ আমি, এইটো ডেৰ লাখ দুইজন দোকান চুৰি হ'ল বস্তুকেইটা। এতিয়া ডিটেইলছটো আমি পাছত থানাত দি দিম, এতিয়া FIR ৰেডি কৰিছোঁ আমি। বেয়া লাগিছে, আমাৰ দোকানদাৰ ভিতৰত এটা ভয় সোমাই আছে কি এনেকুৱা আজি দুদিন আগতো এটা দোকানত চুৰি হৈছে। কণ্টিনিউছলি মানে এইটো সপ্তাহত আজি মানে দুটা দোকান আৰু খবৰ পাইছোঁ, বাকী আমাক জনোৱা নাই। আজি এইটো দুটা দোকান একেলগত হ'ল। সন্দেহ মানে এনেকুৱা সন্দেহটো হোৱা নাই, বাকী এইটো কোনে আছে কি নাই এইটোতো পুলিচে ওলাব পাৰিব। নাই, আমাক প্ৰশাসন বাৰে বাৰে কৈছে CCTV ইনষ্টল কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছে কি আমাৰ চব দোকানত CCTV ইনষ্টল কৰিব লাগে। ৰোড ছাইডৰ এটা বাহিৰত ইনষ্টল কৰিব লাগে, ৰোড ছাইডত ফ'কাছ হ'ব লাগে, কোনো আহিছে কোনো। আমাৰো দোকানদাৰ অলপ লাপৰৱাহী আছে, আমি এইটোৱে ক'ম। এইটো যদি আমাৰ CCTV হ'লে আজি এই ঘটনাটো হ'ব নাছিলে। আৰক্ষী ঘূৰি থকা পাছতো কেনেকৈ চোৰে চলাইছিল লুটপাট, সেইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈছে। বোকাজানৰ ব্যৱসায়িক সন্থাৰ কৰ্মীসকল আৰু দোকানী দুজনে বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে, ঘটনা সঠিকভাৱে তদন্ত কৰিবলৈ অনুৰোধ জনাইছে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বজাত বন্ধ কৰি গৈছোঁ। তাৰপিছত ৰাতিপুৱা আহি চাওঁ যেন মোৰ তালা দুটাই ভাঙা। তো মই অটোৱালাক মাতিলোঁ লগে লগে, মোৰ তালাটো ভাঙা। তাৰপিছত সি ক'লে যে দৰ্জাটো খুলি চোৱা। দৰ্জাটো খুলিলোঁ, খুলি চাওঁ যে একোৱে নাই, যিমান বস্তু আছিলে চব খালী কৰি লৈ গ'ল। তেতিয়া ধৰক খুচৰা বেছি আছোঁ, এতিয়া আইডিয়াটো অলপ কমেই আছে। চুবাৰী আছিলে, বিস্কুট আছিলে, জৰ্দা আছিলে, ডেইৰী মিল্কৰ মাল আছিলে, গুটকা আছিলে। অনুমানে ধৰা 60-70 মান হ'ব কি জানো, অনুমানিক। আগত বহুত বছৰ আগত এবাৰ হৈছিলে, পিছপিনেদি ভাঙি অলপ লৈ গৈছিলে। নাই, ডাউটটো একো কাৰণ নহয়। এইটোতো পুলিচে ৰাতি আহে না নাই ঠিক ক'ব নোৱাৰোঁ। আমালোকে যোৱাৰ আগতো মই মাজে মাজে পাওঁ আহে বুলি চাওঁ, কিন্তু ৰাতি পিছত আহে না নাই তো কেনেকৈ ক'ম, মইতো নাথাকোঁ। ৰাতি 11টা বজাত, তাৰ পাছতে হৈছে।